Welcome to my lifestyle blog. মোৰ লগত আজি যুৱৰাজ আমি গাড়ী গৈ আছো মোৰ সখী হেৰাৰ আজি ৱাইফক মানে গাঁৱত নতুনকৈ এটা ডাউনলোড হ'ব যে ইনষ্টল কৰিব যাম এই মোক কলি কেনেকৈ হ'ব সখীক কওঁ মিতা আৰু মোৰ মিতাটোক মাজে মাজে মই ভিডিঅ'ত দেখাই থাকোঁ অবাইজ পাগলা মইতো পাগলাহে সিটো আৰু পাগলা ই গুৰু গোৱাই নাচাওঁৱে কিন্তু ল'ৰাটো দিলকা একদম চাফ বহুত মানে ভাল আৰু বহুত ষ্ট্ৰাগল কৰা ল'ৰা সখী ফিলিংছ কেনেকুৱা একদম কালি নেহৰুৰ ওপৰত যিয়ে কৈছা তই মধ্য গালি পাৰি আছে নাই এইটো সঁচা কথা ক'লি এনেও গালি খাব লাগিব না হা বাকী ফিলিংছ মানে এতিয়া যাওঁ বঢ়িয়া কংগ্ৰেচুলেশ্যনছ পাৰ্টনাৰ লাগিব বুলি কয় পাৰ্টনাৰ লাগিব মানুহটো কিবা আজি মন মৰা নিচিনাকৈ আছা দেখোন কোনে নিজে মন মৰা নাই হা মন মৰা নাই মন কিয় মাৰিম মন নাপালে কোনো কথাই নাই হ'লেও আৰু অলপ চিন্তাত থকাৰ নিচিনা লাগে অলপমান চিন্তা হ'বই বাৰু বহুত চিন্তা কৰিবা তই নকওঁ কৈ থাকা ঐ চিন্তা জীৱনত চিন্তা কৰিবা নাংগে চিন্তা কৰিবা কি আছে বুলি ফেলে কি চিন্তা কৰা নাই হ'লেও অলপ দৰ হ'বই কাৰণ এইখন পৃথিৱীত হোৱা কাম হৈয়ে থাকিব চব নেচাৰেল এইবিলাক নেচাৰেল কথা কেনেকুৱা ভয়ো লাগি আছে কিন্তু মানে খুব এক্সাইটেড ভয় কৰাৰ কোনো কাৰণ নাই কাৰণ অকল কাৰণ আলহী আহিব সেইটো ভাল খবৰ আৰু এইটো পৰিস্থিতিত অকল তুমিয়ে পৰা নাই তোমাৰ মাও বছিল আমাৰ মাও বছিল এইটো এটা নেচাৰেল হয় নে নহয় গতিকে জয় শ্ৰীৰাম জয় শ্ৰীৰাম হা হনুমান আহক তাৰ কামনা কৰিছো এইটো কাৰণে তোমাৰ যে পাৰ্টটো কৰিব লাগিব পাৰ্টটো গুণ্ডাৰ পাৰ্ট কৰিব লাগিব না কাটাপ্পা সেইকাৰণে এইটো খুৱাই লৈছো আৰু কাণফুলি একপাল লগাম আৰু দাড়িটো আৰু অলপ দীঘল হ'ব তই শিকিলো গম পাইছা নাই বিয়া পাতিলি তই এনেকৈ আহিব লাগিব হস্পিটেলত অফাৰ দিলি অফাৰ নলোৱা মানুহ এইটো দাঁত চেঙেৰাই আছে কিয় নাযাওঁ তই কিয়া কিয়া কি বেয়া পাওঁ আমাক এই মাই এইকেইটা দিন কি কৰি থাকবি ঘৰত হে চলটোক মিছ নকৰা ৰণক মিছ নকৰা কেইটকা এই মই গুগল পে' মাৰি দিম নৱদাৰ দোকানৰ পৰা আনবি ইব্ৰাজ ৰেডি যাবৰ কাৰণে পিয়াক কিবা কৰিলো এটা জীয়াক আইতাকে এৰি থৈ যাব লাজে পাইছোঁ মই নাযা হে ঘৰত লুংলুংকে ঘূৰি ফুৰা যদি তই আকৌ পঢ়িবা নোৱাৰিব নহয় এৰি থৈ যা তাকে আজিও ৰাখিম বুলি হ'লে কান্দিছিনে মোটা দুধ লাগি গৈছে ৰণক যদি আমি এডভান্স লৈ গ'লো হয় তেইয়ে বেয়া পালা হয় ঐ তেই তোৰ ভাগ্য ভাল আৰু তেই তোমাৰ পৰীক্ষা দেখা পাইহে বেয়া লাগছে নেকি তেইকেইটা লৈ যাব লাগে ইচ্ছা কৰিছিল কিন্তু তেই যাব নোৱাৰে এইটো কেনেকুৱা ড্ৰেছত আছে এনে তেই পঢ়াত ইমান ষ্ট্ৰং নহয় আৰু বেয়া হৈ যাব হ'ব দে একে মৰম কৰা শেষ কিমান মৰম কৰে ঐ তেইয়ে কিমান মৰম কৰে ঐ তেইয়ে কিমান মৰম কৰে ঐ হয় আজিয়ে সূতা পলাবি 7 দিন নাপাব না হ'ব দে বুকৰ মাজত সোমাই ল এইটো লইলে মুগলিকে মনত পেলাই থাকবি তই আমাৰ তেজপুৰৰ পৰা বাইহাটা লাইনকলৈকে যিটো ৰাস্তা এইটো 15 নম্বৰ ৰাস্তা নেশ্যনেল হাইৱেটো এইটো 4 লাইন বৰ্তমান তীব্ৰগতিত পূৰা কাম চলি আছে বহুত দিনৰ আশা এটা পূৰণ হ'ব আৰু আমাৰ গোটেই দৰংবাসীৰ কাৰণে শোণিতপুৰবাসীৰ কাৰণে হয়নে নহয় তাৰপিছতে আকৌ ট্ৰেইন লাইনটো আহি যাব আৰু ট্ৰেইন লাইন আহিব এই আৰু ট্ৰেইন লাইনটোৰ গোটেই কনষ্ট্ৰাকশ্যনৰ কামবিলাক আমাৰ যুৱৰাজক দিছে যুৱৰাজে কি কৰে আৰু অতি সোনকালে আহিলে ভাল হ'ল হয় আমাৰ গুৱাহাটী গেলি এতিয়া আমাৰ 5-10 টকা এটা যাই পালোঁ হয় শলাশদিয়াখন দেখা নাই খালি সেইটো চাইডে যাবও পৰা নাই না যেতিয়া যাম তেতিয়া দেখা হ'ব আৰু এখন বাকী আছে আমাৰ এই ডাংকাটি বৰমাকেইটা বাই বাই দিলোঁ জালুকবাৰীত ডাংকাটি দি পেলাই বহুত বেয়া কথা কিয়া ডাংকাটিটো নহয় মই মোক দেখাত ডাংকাটি লাগে কিন্তু মই মানুহটো ডাংকাটি নহয় এতিয়া ক'ত যাবি জীয়াৰ ঘৰত এতিয়া মই জীয়াৰ ঘৰত যাওঁ যা ক'ত যা আমি এৰি দিলোঁ যা আমাৰ দায়িত্ব শেষ
এতিয়া আমি যাম বেলেগত আমি বেলেগত যাম আজি খানা ধামাকা খানা হ'ব খানাটো তামাম হ'ব আজি হে আইনাকেইটা ধুনীয়া লাগছে হা ভাল ব্যৱহাৰ কৰিলেকে চৰাবই ভাল লাগছি ভাল লগা বস্তুটো ভাল লগা বুলিয়ে কম ব্ৰাছ এইয়া লংকেশ্বৰ গুৱাহাটীৰ লংকেশ্বৰৰ পৰা এফালে সোমাই দিছোঁ গলি দি এতিয়া কি পাওঁ হিচাপ নাই ৰাস্তা 3 কিলোমিটাৰ মানে এনেকুৱা কেঁচা ৰাস্তা দি সোমাব লাগিব জাহাজ ঘাট বুলি কৈছে ৰান জুই পোৱাবোৰ তাৰমানে হাত দোকান দেখাইছে টম হয়নে এইটো টম হয়নে এইটো টম কোৱা টম টম জুই পোৱাবোৰ সেইকাৰণে হাত দুখন তেনেকুৱাকৈ দিছে এইটো টম ৰকি লাৰিবা ৰন কিয় ভয় কৰিছা মোৰ ওচৰত হৈছে কিয় ভয় কৰিছা লাই দিয়া খুৰীদেউহঁতৰ ঘৰত আহিলোঁ আজি ৰাতি 12 খাব লাই দিয়া অঁ এবাৰ পাৰ্টনাৰ হ'লে হৈ যাব ৰকি বক্সিং কেনেকৈ দিয়ে বক্সিং এইবিলাক পিলিয়ে ভাল কথা নিশিকাও এইবিলাক বেয়া কথা শিকায় নিদিবা বক্সিং দিব নাপায় এনেকৈ খেলিব লাগে এনেকৈ খেলা হাতেৰে নহয় ভৰিৰে ঠুপ কৰি মাৰি দিয়া যি এটা এতিয়া ৰাতিটোৰ পৰা থাকি দিম টিপ টপ জুই পুৱাই আছোঁ এই বাবুহঁতৰ ঘৰত ৰণৰ মুমিয়াক আৰু এতিয়া এইফালে ওচৰতে পূৰা ব্ৰহ্মপুত্ৰ আছে ৰাতিপুৱা আৰু নতুন ব্লগত দেখাই দিম আৰু ধোৱাই ধৰিছে বাই